নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, মই কন্দৰ্পই মোৰ ইউটিউব চেনেল কন্দৰ্পছ নেচাৰ এণ্ড কালচাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ বিশেষ অনুষ্ঠান সাক্ষাৎকাৰ। এই সাক্ষাৎকাৰত মই এগৰাকী ব্যক্তিক আজি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত হৈছে গোৱালপাৰা ন্যায়িক আদালতৰ অধিবক্তা মাননীয় পুলক কুমাৰ ঘোষ। পুলক কুমাৰ ঘোষ ডাঙৰীয়া, আপোনাক মই স্বাগতম জনাইছোঁ। নমস্কাৰ কন্দৰ্পদা, আপুনি মোক আপোনাৰ চেনেলত মাতি অনাৰ কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ চেনেলৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই চেগতে মই কন্দৰ্পদা আপোনাক আমাৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মই শুভেচ্ছা জনাইছোঁ আৰু আপোনাক এটা মই আপোনাক কৰিছোঁ। বহুত ধন্যবাদ পুলক। ধন্যবাদ পুলক কুমাৰ ঘোষ ডাঙৰীয়া, ভাল লাগিছে আপুনি স্বাধীনতা দিৱসৰ শুভেচ্ছা দিছে, মই অন্তৰেৰে গ্ৰহণ কৰিছোঁ। ঘোষ ডাঙৰীয়া, আপুনি নিশ্চয় গম পায় মই সাক্ষাৎকাৰ অনুষ্ঠানত যিগৰাকী ব্যক্তিক মই মাতি আনো, প্ৰথমতে মই তেখেতৰ মুখেৰে তেখেতৰ নিজৰ পৰিচয়টো মই দৰ্শকক জনাবলৈ আহ্বান জনাওঁ। মই আপোনালোকক অনুৰোধ জনালোঁ, আপোনাৰ পৰিচয়টো ৰাইজক জনালে ভাল পাম। নমস্কাৰ, মই শ্ৰী পুলক কুমাৰ ঘোষ। মোৰ ঘৰ কৃষ্ণাই বাবুপাৰাত হয় আৰু মই গোৱালপাৰা জিলা ন্যায়িক আদালতৰ এজন অধিবক্তা হয়। আৰু মোৰ পৰিচয় বুলি কোৱাতে মোৰ ছোৱালী এজনী, মোৰ পত্নী আৰু মোৰ ৫ গৰাকী বাই আৰু মোৰ ৪ গৰাকী ককাই। ধন্যবাদ ডাঙৰীয়া, আপুনি ধুনীয়াকৈ আপোনাৰ পৰিয়ালৰ পৰিচয়টো দিছে। ঘোষ ডাঙৰীয়া, এতিয়া আমি কিছু কথা বাৰ্তাৰ মাজলৈ যাম। কথা হ'ল, আপুনি যিহেতু এজন অধিবক্তা, আমি আইনী সম্পৰ্কে কিছু কথা নিশ্চয় পাতিব লাগিব। তাৰ আগতে মই কিছু প্ৰাথমিক কথা আপোনাৰ পৰা জানিব খুজিছোঁ। মই আপোনাৰ পৰা প্ৰথমতে জানিব খুজিছোঁ, আপুনি অন্য চাকৰিৰ চিন্তা নকৰি অধিবক্তাত কেনেকৈ আপুনি অংশগ্ৰহণ কৰিলে? অধিবক্তা যিটো চাকৰি বুলিও ক'ব, কিয় বাছনি কৰিলে? ইয়াত মূল উদ্দেশ্য কি আছে? হয় কন্দৰ্প ডাঙৰীয়া, আচলতে আইনৰ যিটো সেৱা, আইন যিটো আমি মানে কৰোঁ, আমি ওকালতি যিটো মানে আমাৰ প্ৰফেশ্যন হিচাপে মই বাছি ল'লোঁ। সৰুৰ পৰা মোৰ এটা চিন্তা আছিল, মই মানুহ সেৱা কৰাৰ মানসিকতা এটা সৰুৰ পৰাই গঢ় লৈ উঠিছিল। এই ক্ষেত্ৰত মই আইনৰ মই আকৰ্ষিত হৈছিলোঁ, কলেজ জীৱনতে মই আকৰ্ষিত হৈছিলোঁ আৰু আইনৰ কিবা এটা ডিগ্ৰী মই কৰি মই ৰাইজক সেৱা কৰিম বুলি মোৰ মানসিকতাটো আগৰ পৰাই গঢ়ি উঠিছিল। সেইকাৰণে মই বেলেগ প্ৰফেশ্যন চিন্তা নকৰি মই আইন সেৱাটোৱেই বাছি লৈছোঁ। মোৰ ধন্যবাদ ডাঙৰীয়া। এনে আপোনাৰ আদালতত কিমান বছৰ হ'ল এতিয়ালৈকে? মই একচুৱেলি আদালতত মই জইন কৰা 2006 চনৰ 22 ডিচেম্বৰত মই আদালতত মই জইন কৰিছোঁ আৰু এই 2006-22 ডিচেম্বৰৰ পৰাই মই আপোনালোকৰ আশীৰ্বাদত মই ন্যায় সেৱা মই ৰাইজক প্ৰদান কৰি আহিছোঁ। আমি জনাত আদালতৰ বহু ভাগ থাকে, এনে আপুনি আচলতে কোনটো বিভাগত জড়িত? হয় কন্দৰ্প ডাঙৰীয়া, মই আচলতে বেছিকে আপুনি জানে ভালকে, মই ফৰেনাৰ্ছ ট্ৰিব্যুনেলতে মই বিদেশী ন্যায়াধিকৰণতে মই দীৰ্ঘ সময় দিলোঁ। মই বুজন পৰিমাণৰ কেছ নিষ্পত্তি কৰিলোঁ মোৰ কেৰিয়াৰত আৰু তাতে মই দীৰ্ঘ সময় দিলোঁ। বিদেশী ন্যায়াধিকৰণতে মোৰ বেছি সময় গ'ল তেনেকৈ। আৰু এইটোৱে নহয় কেৱল যে মই বিদেশী ন্যায়াধিকৰণতে মই কৰোঁ, মই বাকী ন্যায়িক আদালতো মই কাম কৰি আছোঁ, ৰাইজক সেৱা আগবঢ়াই আছোঁ। ডাঙৰীয়া, কথা হৈছে বিদেশী ন্যায়াধিকৰণৰ যি কাৰ্যাৱলী প্ৰায়খিনি ৰাইজে জানে, তথাপি আমাৰ কিছু সাধাৰণ দৰ্শক আছে, তেওঁলোকে কথাখিনি ভালকৈ বুজি নাপায়। আচলতে আপোনালোকৰ কি কি কাম আপোনালোকে কৰে এই আদালতৰ জৰিয়তে? হয় কন্দৰ্প ডাঙৰীয়া, মই এইটো অলপ বহলাই ক'ব লাগিব। একচুৱেলি বিদেশী ন্যায়াধিকৰণত হয় কি, যেতিয়াই কোনো মানুহ বিদেশী ন্যায়াধিকৰণৰ পৰা জাননী লাভ কৰে, জাননী লাভ কৰাৰ লগে লগে তেওঁ তাত এটা দিন ধাৰ্য কৰা থাকে। এইটো তাৰিখত আপুনি বিদেশী ন্যায়াধিকৰণত উপস্থিত হৈ আপোনাৰ লিখিত জবাব দাখিল কৰি আপোনাৰ কি কাগজ পত্ৰ আছে, আপুনি ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ কৰাৰ কাৰণে এই কাগজ পাতি আপুনি আদালতত দাখিল কৰক আৰু আপুনি ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰাৰ দায়িত্বটো আপোনাৰ। বিশেষকৈ মই এটা কথা ক'ব বিচাৰিম, বিদেশী ন্যায়াধিকৰণৰ যিটো আমাৰ আছে সেকশ্যন 9, তাতে বাৰ্ডেনটো
আমাৰ ৰেছপণ্ডেণ্টৰ প্ৰতিপক্ষৰ যিজন প্ৰতিপক্ষলৈ এই জাননী গৈছে যে আপুনি বিদেশী যে নহয়, আপোনাৰ প্ৰমাণ কৰাৰ দায়িত্বটো আপোনাৰ নিজৰ। মানে বাৰ্ডেন লাইজ আপন দ্য ৰেছপণ্ডেণ্ট শোল্ডাৰ ৱেডাৰ এ পাৰ্চন ইজ অৰ ইজ নট ফৰেনাৰ। এইটো আপোনাৰ কান্ধত, আপুনি এইটো আপোনাৰ বাৰ্ডেনটো আপুনি ডিচাৰ্জ কৰিব লাগিব যে আপুনি বিদেশী নহয়, স্বদেশী বুলি। এই ক্ষেত্ৰত বিশেষ একো নহয়, এইটো আমাৰ কুৱেচি চিভিল প্ৰচিডিউৰ হয়। এইটো পিয়ৰলি চিভিল প্ৰচিডিউৰ নহয়, এইটো কুৱেচি চিভিল প্ৰচিডিউৰ হয়। আৰু এজন মানুহ বা ব্যক্তি যেতিয়াই আমাৰ বিদেশী ন্যায়াধিকৰণৰ পৰা জাননী লাভ কৰে, তাতে দিন এটা ধাৰ্য কৰি দিয়া থাকে যে আপুনি অমুক তাৰিখত আহি আদালতত আপোনাৰ গোচৰটো আপুনি নিষ্পত্তি কৰাৰ ক্ষেত্ৰত আপনার যাবতীয় যি কাগজ পাতি তথ্য পাতি আপনার হাতত মজুত আছে আপনি আদালতত দাখিল করক আৰু আপুনি যে বিদেশী নহয় এটো আপনি প্রমাণ করক। এটো কারণে কিন্তু সুযোগ দিয়ে ট্রাইব্যুনালে যথেষ্ট মানুহ সুযোগ দিয়ে। কিন্তু এই ক্ষেত্ৰত মই এটা কথা কব লাগিব আপনার, বহুতো মানুহ কি করে জাননীটো লাভ কৰি আদালতত নোযোৱা হৈ যায়, এটা দুটা তাৰিখত গৈ আদালতত নোযোৱা হৈ যায়। যে বিভিন্ন কাৰণ থাকিব পাৰে, পইচা পাতিৰ কথা থাকিব পাৰে, বেলেগ কিবা সমস্যা থাকিব পাৰে, কিন্তু তেওঁলোকে কি হয় অধিকাংশ মানুহে এতিয়া অৱশ্যে বহুত হেৰি হৈছে, কনচিয়াছ হৈছে মানুহ, কিন্তু আগত এইটো বহুত এটা জ্বলন্ত সমস্যাই আছিল আমাৰ কাৰণে, অধিবক্তাসকলৰ কাৰণে। মানুহৰ মানে কমিউনিকেশ্যনটো খুব বেয়া হৈ যায়, মানুহ এটা দুটা তাৰিখত যায়ে মানুহ আদালতত যাব এৰি দিয়ে। তেতিয়া কি হয় আপনার গোচৰটো যেহেতু বাৰ্ডেনটো আপনার নিজৰ, আপনি নিজে প্রমাণ কৰিব লাগিব আপনি বিদেশী নহয় বুলি, বাৰ্ডেনটো আপনার কান্ধত দিয়া হৈছে। আপনি ভালকে জানে যেতিয়া আমার IMDT আছিল, IMDTত কি আছিল আমার প্রসিকিউশনে এইটো প্রমাণ কৰিব লাগিব যে আপনি বিদেশী নহয়। কিন্তু যেতিয়াই আমার IMDT রিপেল হৈ গল, অনারেবল আমার সুপ্রিম কোর্টে এই IMDT রিপিল কৰি দিল 2005-ত, এতিয়াই আমার কি হল বাৰ্ডেনটো আমার প্রসিডির কান্ধত আহি পৰিল, মানে প্রতিপক্ষৰ কান্ধত আহি পৰিল যে আপুনি বিদেশী নহয় বুলি আপনি প্রমাণ কৰিব লাগে। বাৰ্ডেনটো যেহেতু আপনার কান্ধত, আপনি যদি জাননী লাভ কৰি এটা দুটা তারিখত যায় আৰু নোযোৱা হৈ যায়, তেতিয়া আপনার গোচৰটো কি হয়, হয়তো অধিবক্তায় আপনার হেৰি দরখাস্ত দিলে এটা দুটা তিনটা তারিখত, তার পিছত আৰু আদালতে নামানা হৈ যায় যে আপনার কান্ধত বাৰ্ডেনটো, আপনি বিদেশী নহয় বুলি আপনি প্রমাণ কৰিব লাগিব। আপনি যদি আদালতত না যায়, আদালত তো আপনার ঘৰত নাহিব না। ঠিকে আছে ডাঙৰীয়া, কথাখিনি নিশ্চয় আমাৰ দৰ্শকে বুজি পাইছে। আমি জনামতে জিলা আইন সেৱা প্ৰাধিকাৰী যিটো ডালচা বুলি কয়, তাত আপুনি কি হিচাপে জড়িত আছে? নহয়, ডালচাটো হৈছে ডিস্ট্রিক্ট লিগেল সেল অথৰিটি যিটো আছে আমাৰ, ডালচাৰ হেৰিটো হৈছে মেইন উদ্দেশ্যটো হৈছে যে আইনী সাহায্য প্ৰদান কৰা। আমাৰ দুখীয়া দৰিদ্ৰ যিবিলাক মানুহ আছে, যিবিলাক হয়তো পইচা পাতিৰ কাৰণে, আৰ্থিক দৈন্যতাৰ কাৰণে তেওঁলোকে আইন সেৱাটো হেৰি কৰিব নোৱাৰে, আমাৰ যিবিলাক ব্যক্তিগত খণ্ডৰ যিবিলাক অধিবক্তা আছে তেওঁলোকৰ মাননিখিনি ঠিকমতে দিব নোৱাৰে বা তেওঁলোকে দিবলৈ সক্ষম নহয়। এই ক্ষেত্ৰত কি হয় আমাৰ গোৱালপাৰা জিলা আইন প্ৰাধিকাৰী বা এইটো আমাৰ অল ওভাৰ ইণ্ডিয়াতে আছে, আমাৰ স্টেট লেভেলতো আছে, চেন্ট্ৰেল লেভেলতো আছে, যে আপনি যদি দৰিদ্ৰ মানুহ হয়। আৰু এটা কথা মনত ৰাখিব যে যদি কোনো একজন ব্যক্তিৰ তেওঁৰ বাৰ্ষিক আয় 3 লাখতকৈ কম হয়, তেওঁ এই সুলভ আইন সেৱাটো তেওঁ লাভ কৰিব পাৰে। আপনার কিবা সমস্যা হৈছে, আপনার যিকোনো সমস্যা হ'ব পাৰে, আপনার এটা যিকোনো ফৌজদারি গোচৰ সম্পৰ্কে আপনার যিকোনো সমস্যা হ'ব পাৰে, আপনি জিলা প্ৰাধিকাৰী আমাৰ যিটো গোৱালপাৰা কাৰ্যালয় আছে তাতে গৈ আপনি যদি যোগাযোগ কৰে, তেওঁলোকে আপোনাক একেবাৰে বিনামূলীয়াকৈ আইন সেৱাটো প্ৰদান কৰিব। আৰু ইতিমধ্যে আমাৰ গোৱালপাৰা জিলা আইন প্ৰাধিকাৰী সেৱা যিটো কাৰ্যালয় আছে তেওঁলোকে খুব ভাল কাম কৰি আছে। মই জনাত তেওঁলোকে বহুত মানুহ বিনামূলীয়া সেৱা প্ৰদান কৰি আছে, বহুত ভাল কাম কৰি আছে তেওঁলোকে। ধন্যবাদ ডাঙৰীয়া, মই সেইটো কথাই সুধিব খুজিছিলো, যিখিনি দুখীয়া দৰিদ্ৰ মানুহ আছে, যিহেতু আইনী যিটো খৰচ সেইটো বহুত বেছি হৈ যায়, তেওঁলোকে বিনামূলীয়া সেৱা কেনেকৈ লাভ কৰে আপুনি ক'লে, বস্তুটো আৰু ভাঙি পাতি কওকচোন, কোনে কালৰ কেনেকৈ যোগাযোগ কৰিব? নহয়, এইটো খুব বেছি টান কাম নহয়, খুব জটিল কাম নহয়। আমাৰ গোৱালপাৰা জিলা আইন প্ৰাধিকাৰী কাৰ্যালয়টো খুব এক্টিভ হৈ আছে। আপোনালোকে যদি কোনো তেনেকুৱা ভুক্তভোগী আছে যে তেওঁ আৰ্থিক দৈন্যতাৰ কাৰণে তেওঁ ন্যায় পোৱা নাই, তেওঁলোকে পোনপটীয়াকৈ মোৰ লগতো যদি হেৰি কৰে বা তেওঁলোকে কাৰ্যালয়ত গৈও যদি হেৰি কৰে,
দৰখাস্ত এখন দিয়ে যে মই মোৰ আৰ্থিক দৈন্যতাৰ কাৰণে মই ন্যায়ৰ পৰা বঞ্চিত হৈ আছো, মই আশা কৰো তেওঁলোকে তৎক্ষণাৎ এই মানুহজনক ভুক্তভোগীজনক তেওঁক আইনী সাহায্য প্ৰদান কৰিব। এই ক্ষেত্ৰত কোনো মানে দ্বিমত নাই, তেওঁলোকে বহুত ভাল কাম কৰি আছে আৰু আইন সেৱা প্ৰদান কৰিবই। এইটো একেবাৰে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰো বহুত ভাল হেৰি হৈ আছে, তেওঁলোকেও ভাল পদক্ষেপ লৈ আছে যাতে দুখীয়া দৰিদ্ৰ মানুহখিনি আইনী সেৱা সহজভাৱে লাভ কৰিব পাৰে। ধন্যবাদ ডাঙৰীয়া, আপুনি আইনী সম্পৰ্কে আমাক বহুত কথা জনাই আছে। মই এইখিনিতে যিখন নতুন সংশোধনী আইন BNLS আৰু BSA এই সম্পৰ্কে আপোনাৰ পৰা মই অলপ বহলাই জানিব খুজিছিলো। নহয়, একচুৱেলি আমাৰ যিটো আপুনি কৈছে BNS বুলি কৈছে, BNS টো হৈছে আমাৰ যিটো আগত ইণ্ডিয়ান পেনেল কোড আছিল 1860, এইটোৱে মানে ৰিপেল হৈ এই আমাৰ ইণ্ডিয়ান পেনেল কোডৰ ঠাইত নতুনকে নামাকৰণ হৈছে এইটো BNS, ভাৰতীয় ন্যায় সংহিতা। অৱশ্যে হয়, এইটো IPC-ত যিটো আগৰ আমাৰ যিটো এই ব্ৰিটিছৰ দিনৰ যিটো আছিল 1860 ইণ্ডিয়ান পেনেল কোড, ইয়াৰ বহুত ধাৰা বহুত আপোনাৰ প্ৰচিডিঅৰ খিনিত এটা পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাও আছিল। আৰু আপুনি জানে আজিকালি টেকনলজিৰ যুগ, টেকনলজিৰ ভৰপূৰ প্ৰয়োগৰ ফলতহে মানুহ সহজভাৱে ন্যায় লাভ কৰিব পাৰে। ন্যায় প্ৰদানৰ ক্ষেত্ৰত বহুত জটিলতা আহি গৈছিল। আমাৰ এই 1816 যিখিনি তাহানিৰ দিনত যিখিনি আমাক বিধি প্ৰণালী হেৰি কৰি দিয়া আছিল, এই ক্ষেত্ৰত বহুত জটিলতা আমি কাম কৰাৰ ক্ষেত্ৰত পাইছিলো। কিন্তু এতিয়া BNS-ত বহুখিনি সংশোধন কৰা হৈছে, যদিও পূৰ্বৰ বস্তু একেবাৰে ভেনিছ হৈ যোৱা নাই, সংমিশ্ৰণ হৈ আছে। ইয়াত সংমিশ্ৰণ হৈ থাকি বহুখিনি মানে সংশোধন হৈছে আৰু ক'ব পাৰে। তেনেহ'লে BNLS আৰু BSA একেই নেকি? নহয় নহয়, BNLS টো হৈছে আপোনাৰ ভাৰতীয় নাগৰিক ন্যায় সংহিতা, এইটো আমাৰ CRPC যিটো কয়, সেইটো CRPC-ৰ সংশোধন। আৰু BSA যিটো আছে এইটো আমাৰ ইণ্ডিয়ান এভিডেন্স এক্টটো, এভিডেন্স এক্টটো এতিয়া নতুন নামাকৰণেৰে আমাৰ BSA হৈছে, ভাৰতীয় সাক্ষ্য অধিনিয়ম। ঠিকে আছে ডাঙৰীয়া, আমাৰ সৌভাগ্য যে আজি আমি আমাৰ সাক্ষাৎকাৰ অনুষ্ঠান আপোনাক পাইছোঁ। যিহেতু আমি সাধাৰণ নাগৰিক, আইন সম্পৰ্কে সকলোৱে জ্ঞাত নহয়, আজি নিশ্চয় আপোনাৰ জৰিয়তে মোৰ দৰ্শকখিনিয়ে কিছু হ'লেও জানিব। এইখিনিতে মহাশয়, এইখিনিতে আমি কিছু কথা আপোনাৰ পৰা মুকলিকৈ জানিব খুজিম। যিহেতু সমাজত অপৰাধ সংঘটিত হৈয়ে থাকে, ধৰ্ষণ, হত্যা ইত্যাদি, তেনেকুৱা পৰ্যায়ৰ আইনবিলাক কেনেকৈ কাৰ্যকৰী কৰা হয়, সেই বিষয়ে যদি আপুনি অলপ চমুকৈ বুজাই দিয়ে ৰ'ব ভাল হ'ব। চাওক, এইবিলাক ভাগে ভাগে নেচাৰ অফ অফেন্সৰ ওপৰত আপোনাৰ ধাৰাটো হেৰি হয়। যেতিয়াই কোনো এটা অপৰাধ সংঘটিত হয়, ধৰক কোনোবা অঞ্চলত এটা মানুহ হত্যা কৰা হ'ল, সেই হত্যাকাৰীজনক নিশ্চয় যিজন মানুহ ভিক্টিম হ'ব, তেওঁ হয়তো আৰক্ষী থানাত গোচৰ দিব, এজাহাৰ দাখিল কৰিব, আৰু এজাহাৰ মৰ্মে এইটো হত্যাকাণ্ডৰ ইনভেষ্টিগেশ্যন হ'ব। ইনভেষ্টিগেশ্যন হৈ উঠি পুলিচে এই এফআইআৰখন একচেপ্ট কৰি তেওঁ প্ৰপাৰ ছেকশ্যনত নেচাৰ অফ অফেন্সৰ ওপৰত হেৰি কৰি তেওঁ বস্তুটো কোৰ্টত পঠাই দিব, আৰু কোৰ্টে তাৰ ন্যায্য বিচাৰ কৰি তেওঁ কি পৰিমাণৰ অপৰাধ কৰিছে এইটোৰ ওপৰত তেওঁৰ শাস্তি বিধান হেৰি কৰিব, শুনাব। আৰু এইবিলাক আপুনি জানে, আজিকালি অৱশ্যে এইটো জনা প্ৰয়োজন যে আমাৰ যিটো আগত ইণ্ডিয়ান পেনেল কোডত যিটো আমাৰ ধাৰা আছিল হত্যাৰ ক্ষেত্ৰত, এটা কমন মানুহ জানিছিল, এইটো এটা ইণ্টাৰেষ্টিং কথা যে 302 ধাৰাত আমাৰ হত্যাকাণ্ডটো পানিচমেণ্ট ঘোষণা কৰা হয়। কিন্তু আজিকালি এইটো চেঞ্জ হ'ল, এইটো আজিকালি 103 হ'ল, 103 ধাৰা মতে এইটো শাস্তিৰ বিধান কৰা হৈছে। ধন্যবাদ ডাঙৰীয়া, আপুনি যিহেতু এগৰাকী অধিবক্তা, আমি সাধাৰণতে দেৱানী গোচৰৰ কথা শুনি থাকোঁ। এই দেৱানী গোচৰ সম্পৰ্কে অসমীয়াত কিবা কিতাপ পত্ৰ পোৱা যায় নেকি? এনেকুৱা কিতাপ কিবা আছে নেকি আমি যে পঢ়িব পাৰিম? হয় কন্দৰ্প ডাঙৰীয়া, আপুনি ভাল প্ৰশ্ন কৰিছে। দেৱানী গোচৰ বুলি কোৱাতে আপুনি জানে, দেৱানী মকদ্দমা বিলাক খুব জটিল হয়। ইয়াৰ জটিলতাখিনি আমি একচুৱেলি আমাৰ অধিবক্তাখিনিও আমি কেতিয়াবা পাজল হৈ যাওঁ। কোড অফ চিভিল প্ৰচিডিঅৰ 1908 এটা খুব কঠিন হেৰিয়ে, আপোনাৰ প্ৰক্ৰিয়াটো খুব জটিল প্ৰক্ৰিয়া। এই আমাৰ চিভিল যিটো CPC বুলি কয়, চিভিল প্ৰচিডিঅৰ কোড, আৰু দেৱানী মামলা যিটো
আপুনি জানে হয়। মাটি বাৰী এইবিলাক মাটি জমিন সংক্ৰান্তীয় গোচৰ হেৰি হয় চিভিল প্ৰচিডিউৰত। হয়। এইটো খুব ভাল কথা সুধিছে আপুনি। আপুনি চাগে গম পায়, আপুনি যিহেতু এজন সাংবাদিক, হয়। আমাৰ গোৱালপাৰা জিলা আদালতৰ আমাৰ এজন সহকৰ্মী শ্ৰী বিজিত চৌধুৰী ডাঙৰীয়াই অলপতে এখন কিতাপ লিখি উলিয়াইছে ইয়াৰ বিজিত কুমাৰ ওপৰত। চৌধুৰী নহয়? হয়, বিজিত কুমাৰ হয়, চৌধুৰীয়ে হয়, হয়। দেৱানী আদালত বুলি। আচ্ছা। আৰু এই কিতাপখনে ইতিমধ্যে বহুতো পাঠক সমাজ, আমাৰ আইনী প্ৰক্ৰিয়াৰ লগত জড়িত থকা আমাৰ বিভিন্ন বিভাগীয় কৰ্তৃপক্ষ, আমাৰ অধিবক্তাসকল, এনে সাধাৰণ মানুহ পঢ়িব পাৰে। আৰু আমাৰ সাধাৰণ মানুহসকলেও এই কিতাপখন খুব সহজভাৱে পঢ়ি উঠি বুজিব পাৰিব। আৰু এই ক্ষেত্ৰত আমাৰ এই যিটো দেৱানী গোচৰ আছে, এই ক্ষেত্ৰত এই কিতাপখনে বহুত সহায়ক হ'ব বুলি ময়ো ভাবো। ইতিপূৰ্বে ময়ো অধ্যয়ন কৰিছো কিতাপখন, তেওঁ খুব ভাল কিতাপ হৈছে। ঠিকেই আছে দৰ্শকসকল, আমাৰ অধিবক্তা ডাঙৰীয়াই এটা কথা কৈছে, দেৱানী আদালত বুলি এখন কিতাপ আছে, আমাৰ সন্মানীয় অধিবক্তা বিজিত কুমাৰ চৌধুৰীয়ে লিখিছে। যদি আইন সম্পৰ্কে, দেৱানী গোচৰ সম্পৰ্কে কাৰোবাৰ কিবা জানিব লগা থাকে, সেইখন সংগ্ৰহ কৰিব পাৰে, কিনি পঢ়িব পাৰে, সেইটো আমি জনাই থলো। বিজিত কুমাৰ চৌধুৰীদেৱৰ যিখন কিতাপ, অধিবক্তা বিজিত কুমাৰ চৌধুৰীদেৱৰ কিতাপ দেৱানী আদালত, এইখনেই কিতাপ যদি কোনোবা দৰ্শক সাধাৰণ ৰাইজে কিনি পঢ়িব খোজে নিশ্চয় সংগ্ৰহ কৰিব। এতিয়া আমি অন্যান্য প্ৰসংগলৈ আগবাঢ়িম। পুলকৰ ডাঙৰীয়া, আমি আইন সম্পৰ্কে কথা পাতি আছো, নিশ্চয় পৰৱৰ্তী সময়ত আমি আৰু কথা পাতিম। এইখিনিতে মই আপোনাক এটা বেলেগ দিশলৈ লৈ যাব খুজিছোঁ। আপুনি যিহেতু কৃষ্ণাৰ বাসিন্দা, আপুনি এজন অধিবক্তা হিচাপে কৃষ্ণাই নিশ্চয় বহু সমস্যা আপোনাৰ চকুত পৰে। মই আপোনাক নিৰ্দিষ্টকৈ মই এতিয়া দেখুৱাই নিদিওঁ যে এইটো সমস্যাই আটাইতকৈ ডাঙৰ সমস্যা। আপোনাৰ দৃষ্টিত কৃষ্ণাই কোনবিলাক সমস্যা আচলতে অতি সোনকালে সমাধান হ'লে ৰাইজৰ উপকাৰ হ'ব বুলি আপুনি ভাবে? হয় কন্দৰ্প ডাঙৰীয়া, আপুনি খুব ভাল প্ৰশ্ন কৰিছে। আৰু মোৰ এইটো দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব। মই যিহেতু ইয়াৰে এজন সচেতন নাগৰিকৰ লগতে মই এজন অধিবক্তাও হওঁ। আমাৰ এই কৃষ্ণাই অঞ্চলতো ক'ব গ'লে এইটো এটা সমস্যাৰ ভাণ্ডাৰে। হয়। ইয়াত সমস্যা, ইমান সমস্যা আছে, সমস্যাৰ অন্তবিহীন সমস্যা আছে আমাৰ কৃষ্ণাই। বিশেষকৈ ক'ব গ'লে মই এটা কথা ক'ব বিচাৰিম যে আমাৰ যিটো ৰাস্তা, আমাৰ বাজাৰৰ যিটো ৰাস্তা, মূল পথ যিটো, এই মূল পথৰ অৱস্থাটো এজাক বৰষুণতে নদী সদৃশ হৈ পৰে। আৰু মানুহ ইমান জীয়াটো ভুগিব লগা হৈছে এই পথটোৰ কাৰণে। মই কেতিয়াবা মানে স্তম্ভিত হৈ যাওঁ। ইমান আমাৰ সচেতন মানুহ আছে কৃষ্ণাইত, ইমান ৰাজনৈতিক ভাৱে আমাৰ পাৰদৰ্শিত থকা ব্যক্তি আমাৰ অভাৱ নাই। তৎসত্বেও আমাৰ এই অঞ্চলৰ ইমান সমস্যা কিয় আজিলৈকে সমাধান কৰিব পৰা নাই, এইটো খুব মানে দুখ লগা কথা। মই বিভিন্ন সময়ত মানুহৰ লগত কথা পাতি থাকো এই সম্পৰ্কে, কিন্তু মই কোনো সহায় পোৱা নাই। এনেই মই আপোনালোকক জানিব খুজিছো, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আপুনি ব্যক্তিগতভাৱে নাইবা সমূহীয়াভাৱে কিবা উদ্যোগ লৈছিল নে? সমস্যা চাওক, উদ্যোগ এতিয়া লোৱা বুলি মই লোৱা নাই বুলিও ক'ব নোৱাৰো, আৰু তেনেকে ঠিক লৈছো বুলিও ক'ব নোৱাৰো। এইটো খুব টেকনিকেল কথা, কাৰণ আপুনি জানে মই এটা প্ৰফেশ্যন এনজয় কৰো, আৰু মোৰ মানে দৈনিক জীৱনৰ অধিকাংশ সময়ে মোৰ আদালততে মই অতিবাহিত কৰিব লাগে। তথাপি মই বিভিন্ন মানুহৰ লগত আমাৰ সমস্যা সম্পৰ্কে সদায় আলোচনা কৰি থাকো। আৰু মই বিশ্বাস কৰো এইটো এনেকুৱা কোনো কঠিন কাম নহয় যে কাম বিলাক সমাধান নহ'ব। একচুৱেলি আমাৰ আন্তৰিকতাৰ অভাৱ, আমাৰ এনেকুৱা সমল নথকা নহয় যে আমি এই সমস্যাবিলাক সমাধান কৰিব নোৱাৰো। একচুৱেলি আমি সঠিক ৰূপৰেখা তৈয়াৰ কৰিব চৰকাৰক কিবা দাবী জনাব এই সম্পৰ্কে? মই নিশ্চয় জনাম। কৃষ্ণাই যিহেতু এখন এটা ব্যৱসায়িক হাবত পৰিণত হৈছে, কৃষ্ণাই এতিয়া ক'ব গ'লে মই এনেকে ক'লেও ভুল নহ'ব যে কৃষ্ণাইখন গোৱালপাৰা জিলাৰ ভিতৰতে এখন ব্যৱসায়িক প্ৰতিষ্ঠান, এখন আগবঢ়া ব্যৱসায়িক প্ৰতিষ্ঠান। আজি কৃষ্ণাই এখন বিজনেছ হাবত পৰিণত হৈছে। এই ক্ষেত্ৰত আমাৰ চৰকাৰেও এই কৃষ্ণাইৰ অঞ্চলৰ উন্নতিৰ কাৰণে চকু দিব লাগে নিশ্চয়। আমাৰ স্থানীয় বিধায়ক আৰু আমাৰ যিবিলাক ৰাজনৈতিক কৰ্মী আছে, তেওঁলোকে সক্ৰিয় হৈ আমাৰ এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিব লাগে। যদি কিবা কাৰণত আমাৰো কিবা প্ৰয়োজন আছে, আমি নিশ্চয় আগবাঢ়ি আহিম, আমাৰ লগত যোগাযোগ কৰিব, আমি যিখিনি সহায় কৰিব পাৰিম সহায় কৰি যাম। ধন্যবাদ পুলক কুমাৰ ঘোষ ডাঙৰীয়া। মই এইখিনিতে এটা অন্য প্ৰসংগৰ প্ৰশ্ন আপোনাক সুধিব খুজিছো। যিহেতু আপুনি এগৰাকী অধিবক্তা,
এজন জনপ্ৰিয় ব্যক্তি। প্ৰায়খিনি লোকক দেখিছোঁ তেওঁলোকে জীৱনৰ এটা সময়ত গৈ ৰাজনীতিৰ প্ৰতি জড়িত হয়। আপুনি জীৱনৰ কিবা এটা সপোন ৰাখিছে নেকি যে ময়ো ভৱিষ্যত ৰাজনীতিত যোগদান কৰিম? হয়, ৰাজনৈতিক বিজ্ঞানৰ মই এজন ছাত্ৰও আছিলোঁ আৰু ৰাজনৈতিক ক্ষেত্ৰত মই যথেষ্ট আকৰ্ষিতও হওঁ, কিন্তু মই তেনেকে কিবা মানে সুযোগ বিচৰা নাই। মই যিহেতু প্ৰফেশ্যন এটা এনজয় কৰি থাকোঁ, অধিক সময় মই তাতে ব্যস্ত হ'ব লাগে। ভৱিষ্যতে কিবা সুযোগ পালে নিশ্চয় মই পাৰ্টিচিপেট কৰিম। আৰু মই ভাবোঁ মোৰ দৰে যিবিলাক মানে শিক্ষিত মানুহ আছে তেওঁলোকে নিশ্চয় আকৰ্ষিত হ'ব লাগিব, নহ'লে আমাৰ ৰাজনৈতিক জটিলতাখিনি দূৰ নহ'ব না, আমাৰ সমস্যাখিনি কেনেকে সমাধান হ'ব। নিশ্চয় আকৰ্ষিত হ'ব লাগে আৰু ময়ো হ'ম। নিশ্চয় সুযোগ পালে মই যোগদান কৰিম। ধন্যবাদ শ্ৰোতা দৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোকে এইখিনি সময়লৈকে আমাৰ লগত থাকিলে আৰু কিছু সময় কষ্ট কৰক, আমি আৰু অলপমান কথা পাতিম। পুলক কুমাৰ ঘোষ ডাঙৰীয়া, আপুনি যিহেতু কৃষ্ণাই অঞ্চলৰ এজন যুৱক, এই অঞ্চলত খেলা ধূলাৰ প্ৰতি প্ৰায়খিনি যুৱক যুৱতীৰ আগ্ৰহ থাকে। আপোনাৰ জীৱনত এনেকুৱা আগ্ৰহ আছিল নে? আপুনি খেলা ধূলাত জড়িত আছিল নে? হয়, নিশ্চয় কন্দৰ্প ডাঙৰীয়া, মই মোৰ ছাত্ৰ জীৱনত মই খেল ধেমালি কৰিছোঁ। মই ক্ৰিকেট খেলিছোঁ, ফুটবল খেলিছোঁ, বহুত খেলত মই যোগদান কৰিছোঁ আৰু খেলৰ প্ৰতি মোৰ আজিও এটা মানে আকৰ্ষণ আছে। কিন্তু দুখ লগা কথা, আমাৰ কৃষ্ণাই অঞ্চলখন এটা সময়ত ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল। আমাৰ ইয়াত ভাল ভাল খেলুৱৈ আছিল, ফুটবলৰ পৰা আৰম্ভ কৰি ক্ৰিকেট, কাবাডী, বহু ধৰণৰ খেলা আমি অনুষ্ঠিত হোৱা দেখিছোঁ আৰু আমি নিজেও পাৰ্টিচিপেট কৰিছোঁ। কিন্তু আজি অতিকে পৰিতাপৰ বিষয় যে আজিকালি ল'ৰা ছোৱালী খেল ধেমালিৰ প্ৰতি একেবাৰে হেমাহি হৈ গৈছে। তেওঁলোকে একেবাৰে মুঠেই খেল ধেমালিত তেওঁলোকে আকৰ্ষিত নহয়, তেওঁলোকে দিনটো মোবাইলতে বেছি হেৰি কৰি থাকে। এইটো খুব দুখ লগা আৰু পৰিতাপৰ বিষয়। এই ক্ষেত্ৰত মই আপোনাৰ চেনেলৰ যোগেদি মই প্ৰতিজন আমাৰ যুৱ ভাই বন্ধুসকলক মই অনুৰোধ কৰিম যে তেওঁলোকে এতিয়া খেল ধেমালিৰ প্ৰতি যেন আকৰ্ষিত হয়, কাৰণ খেলে অকল যে আমাৰ হেৰিয়ে হয় এইটো নহয়, খেলে আমাৰ মানসিকভাৱে বহুত আমাক শক্তি প্ৰদান কৰে আৰু খেল ক্ৰীড়া যিটো এইটো আমাৰ সংহতিটো আমাৰ বঢ়াই আনে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰতিৰ ভাৱ এটা হেৰি কৰি আনে খেলে ক্ৰীড়াই। এই ক্ষেত্ৰত ক্ৰীড়াৰ এটা বিশেষ ভূমিকা আছে। মই পুনৰবাৰ আমাৰ কৃষ্ণাই অঞ্চলৰ যিবিলাক যুৱ উদীয়মান ল'ৰা ছোৱালী আছে, মই আশা কৰিম আজিৰ পৰাই তেওঁলোকে ক্ৰীড়াত তেওঁলোকে উৎসাহিত হ'ব আৰু বিভিন্ন খেল ধেমালিত তেওঁলোকে পাৰ্টিচিপেট কৰিব। ধন্যবাদ পুলক কুমাৰ ঘোষ ডাঙৰীয়া। আমাৰ যিহেতু যুৱক যুৱতীৰ কথা ওলাইছে, এইখিনিতে এটা প্ৰশ্ন মই জানিব খুজি আপোনাৰ পৰা, মই আগৰ যিখিনি লগ মই মাতিছিলোঁ তেওঁলোকৰ পৰা জানিব খুজিছিলোঁ, বৰ্তমান সমাজত এটা যুৱ উশৃংখলতা এটা দেখা যায়। যুৱ উশৃংখলতা কেনেকৈ ৰোধ কৰিব পাৰি, এই সম্পৰ্কে আপুনি এজন অধিবক্তা হিচাপে কি পৰামৰ্শ দিব? নাই, এইটো খুব ভাল প্ৰশ্ন কৰিছে কন্দৰ্প ডাঙৰীয়া। আপুনি কৈছে যুৱ উশৃংখলতাৰ কথা কৈছে। এইটো ক্ষেত্ৰত ক'ব লাগিব, এইটো প্ৰতিকাৰৰ ব্যৱস্থা বুলি ক'ব গ'লে চাওক, আমাৰ কৃষ্ণাইত কি আছে? একো এটা নাই। এখন ভাল লাইব্ৰেৰী নাই, খেলৰ প্ৰতি কোনো হেৰি নাই, ল'ৰা ছোৱালী তেওঁলোকক উৎসাহিত হ'ব দেখা নাই। কিন্তু তাহানিৰ কথা কম, মই আমাৰ যেতিয়া ছাত্ৰ জীৱন আছিল, আমি যথেষ্ট সময় আমি খেল ধেমালি বা নাটক কৰিয়ে হওক বা কিবা এটা কালচাৰেল অনুষ্ঠানতে যোগদান কৰি হওক, আমি এইবিলাক সময় অতিবাহিত কৰিছিলোঁ। কিন্তু এতিয়া পৰিলক্ষিত হৈছে, মই এজন সচেতন নাগৰিক হিচাপে কম, আজিৰ প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে বেছিভাগ সময় তেওঁলোকৰ দৈনন্দিন জীৱনত এই মোবাইল আৰু আমাৰ এই সস্তীয়া যিবিলাক বিনোদন আছে এইবিলাকতে অধিক সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে। ইয়াক ভয়ানক চিন্তাৰ কথা হৈ উঠিছে। মই এই চেগেদি আমাৰ যিবিলাক এই অঞ্চলৰ অভিভাৱক আছে তেওঁলোককো মই অনুৰোধ কৰিম, তেওঁলোকে যেন নিজৰ ল'ৰা ছোৱালীসকলক এই ক্ষেত্ৰত অলপ মনোযোগ দিয়াত সাহায্য কৰে আৰু খেল ধেমালিৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰে আৰু তেওঁলোকে চিন্তা চৰ্চা কৰি আমাৰ ইয়াত কেনেকে এখন পুথিভঁৰাল গঢ়ি উঠিব পাৰে বা অইন সামাজিক অনুষ্ঠান বিলাক কেনেকে সজীৱ হৈ উঠিব পাৰে, এই ক্ষেত্ৰত উদ্যোগ ল'ব বুলি আশা কৰিছো মই। ধন্যবাদ পুলক কুমাৰ ঘোষ ডাঙৰীয়া। যিহেতু যুৱ উশৃংখলতাৰ কথা ওলাইছে, এইখিনিতে আমাৰ আৰু এটা বিষয় মনলৈ আহিছে, সেইটো হৈছে ড্ৰাগছৰ প্ৰতি আসক্তি। বৰ্তমান যুগৰ কিছুসংখ্যক যুৱক যুৱতীৰ মাজত ড্ৰাগছ ভয়াৱহভাৱে বৃদ্ধি পাইছে। এই ড্ৰাগছ আসক্তি কেনেকৈ নিৰাময় কৰিব পাৰে বুলি আপুনি এজন অধিবক্তা হিচাপে ভাবে, কওকচোন।
হয় কন্দৰ্প ডাঙৰীয়া, আপুনি আৰু এটা ভাল প্ৰশ্ন কৰিছে মোক। এইটোতো আমি চবে উপলব্ধি কৰি আছো আৰু চাইও আছো যে আজিকালিৰ আমাৰ যুৱ প্ৰজন্ম যিবিলাকে আছে, এই ড্ৰাগছ নামৰ যিটো বৰ্বি আছে ইয়াত অতি বেছিকে আসক্ত হৈ পৰিছে। আৰু ইয়াৰ কাৰণ বুলি ক'ব গ'লে মই এটা কথাই ক'ব বিচাৰিম, মই আগতো কৈ গৈছো যে আজিৰ যুৱ প্ৰজন্ম হতাশাত ভুগি আছে, যথেষ্ট পৰিমাণে হতাশাত ভুগি আছে। তেওঁলোকে পাহৰি গৈছে হোৱাট ইজ ৰাইট এণ্ড হোৱাট ইজ ৰং। এই ক্ষেত্ৰত তেওঁলোকে কি হৈছে, বিভিন্ন স্কোপ বিলাক তেওঁলোকে পোৱা নাই। সামাজিক কাৰ্যকলাপে হওক বা ক্ৰিয়াৰ ক্ষেত্ৰতে হওক, তেওঁলোকে সেইবিলাক ঠাই যেতিয়া ফালৰি কাটি গৈছে আৰু সেই সময়খিনি তেওঁলোকে এই নিচা জাতীয় দ্ৰব্যত আসক্ত হৈ তেওঁলোকে ড্ৰাগছ আদিৰ প্ৰতি বেছিকে আসক্ত হৈ পৰিছে। এই ক্ষেত্ৰত যদি আমাৰ অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক ক্ৰিয়া আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপত যদি তেওঁলোকক হেৰি কৰে, আত্মনিয়োগ কৰিব দিয়ে, মই ভাবো এই ড্ৰাগছ সমস্যাৰ পৰা কিছু হলেও আমি ৰেহাই পাম। ইতিপূৰ্বে মই এজন আইনৰ ব্যক্তি হিচাপে কম, আমাৰ আইন বিধিও যথেষ্ট কঠোৰ হৈছে এই ক্ষেত্ৰত, কিন্তু অকল কঠোৰ আইন বিধিয়ে এই ক্ষেত্ৰত যথেষ্ট নহয়। আমাৰ ল'ৰা ছোৱালীখিনিক এই ড্ৰাগছ নামৰ বৰ্বিৰ পৰা যদি আমি ওলাই আনিব বিচাৰো, এই ক্ষেত্ৰত আমি তেওঁলোকক বিভিন্ন সামাজিক ক্ষেত্ৰত আমি তেওঁলোকক আত্মনিয়োগ কৰাৰ অভ্যাস গঢ়ি উঠাব লাগিব। আৰু তেওঁলোকে ক্ৰিয়াৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন যিবিলাক সামাজিক যিবিলাক অনুষ্ঠান আছে সেইবিলাকত তেওঁলোকক আত্মনিয়োগ কৰাৰ চেষ্টা আমি প্ৰতিজন অভিভাৱকে সচেতনভাৱে কৰিব লাগিব। বহুত ধন্যবাদ ডাঙৰীয়া, আপুনি যিখিনি পৰামৰ্শ আগবঢ়াইছে নিশ্চয় আমাৰ সচেতন নাগৰিক তথা ৰাইজে নিশ্চয় উপলব্ধি কৰিব। আমি অনুষ্ঠানটো বৰ দীঘলীয়া নকৰোঁ। মই এইখিনিতে আপোনাৰ পৰা এটা কথা জানিম, সেইটো হ'ল আমাৰ যিখিনি আগ্ৰহী ছাত্ৰ ছাত্ৰী আছে যে তেওঁলোকে ভৱিষ্যত এজন ভাল অধিবক্তা হ'ব, তেওঁলোকে কেনেকৈ আগবাঢ়িব অলপ কওকচোন। হয় নিশ্চয় কন্দৰ্প দা, এইটো এটা ভাল প্ৰশ্ন কৰিছে। মই আশা কৰিম আমাৰ এই অঞ্চলৰ পৰা আৰু বহুত আইনৰ ছাত্ৰ ছাত্ৰী ওলাক, তেওঁলোকে ভাল অধিবক্তা হওক, আৰু এইটো আমাৰ ভৱিষ্যত প্ৰয়োজনীয়তাও আছে। এই ক্ষেত্ৰত আমাৰ গোৱালপাৰা আইন মহাবিদ্যালয় এখন আছে, জানে আপোনালোকে, আৰু গোৱালপাৰা জিলা আইন মহাবিদ্যালয়খন খুব এখন সুন্দৰ অনুষ্ঠান। তাতে আপোনালোকে গৈ যোগাযোগ কৰিব পাৰে, আপোনালোকে নামভৰ্তি কৰিব পাৰে। আৰু তাত আজিকালি আপোনালোকে জানে, আজিকালি আমাৰ হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছতো আমি BA LLB হ'ব পাৰো তাৰমানে। হয়, আগত যেনেকে ডিগ্ৰী কোৰ্চ কৰাৰ পিছত 3 years LLB কোৰ্চটো আছিল, এতিয়া কিন্তু আমি আমাৰ এই হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছতো আমি আইন পঢ়াৰ কাৰণে আমি নামভৰ্তি কৰিব পাৰো। আৰু এইটো আপোনাৰ 5 বছৰীয়া হয়। আপোনাৰ ডিগ্ৰী কোৰ্চৰ পিছত 3 বছৰীয়া হয়, আৰু যদি আপুনি হায়াৰ ছেকেণ্ডাৰীৰ পিছত আপুনি নামভৰ্তি কৰিব বিচাৰে, এইটো আপোনাৰ 5 বছৰীয়া কাৰ্যকাল হয়। আপুনি 5 বছৰীয়া কাৰ্যকাল সুকলমে অতিক্ৰম কৰি ভালকে পঢ়ি আপনি এজন ভাল সিনিয়র অধিবক্তার তলত আপনি 5 বছৰমান কাম শিকিলে আপনি এজন ভাল অধিবক্তা হ'ব পাৰিব বুলি আশা ৰাখিছোঁ। পুলক ডাঙৰীয়া, আপুনি ব্যস্ততাৰ মাজতে আমাক যথেষ্টখিনি সময় দিছে। আমি আশা ৰাখিছোঁ আমাৰ যিখিনি শ্ৰোতা দৰ্শক বন্ধু বান্ধৱী অনুষ্ঠানটো চাই আছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। মই শেষত পুনৰাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু অনাগত দিনবোৰ আপোনাৰ সুন্দৰ আৰু সাৱলী হওক, আপোনাৰ সুস্বাস্থ্য অটুট থাকক, মই আপোনাৰ পৰা বিদায় মাগিছোঁ। আৰু এইখিনিতে যিখিনি শ্ৰোতা দৰ্শক বন্ধু বান্ধৱী আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এটা অনুৰোধ জনাম, যিখিনি বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। ধন্যবাদ। ধন্যবাদ কন্দৰ্প দা, মোক আপোনাৰ এই অনুষ্ঠানত ক'বলৈ সুযোগ দিয়াৰ কাৰণে মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু মই ৰাইজৰ প্ৰতিও মোৰ বিনম্ৰ অনুৰোধ থাকিব, আপোনাৰ এই চেনেলটোক ৰাইজে আদৰি লওক। আপোনাৰ এই চেনেলটোৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ৰাইজে আপোনাৰ এই চেনেলটোক সঁহাৰি জনাওক, তেওঁলোকে এইটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক। হৃদয়ত মই আপোনাৰ এই চেনেলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি বিদায় মাগিছোঁ। জয় আই অসম।